নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেইখনমান প্ৰশ্নপত্ৰ আগবঢ়োৱা হৈছে ইংৰাজী গণিত পৰিৱেশ বিজ্ঞান আৰু ছবি হস্তকলাৰ কেনেকুৱা ধৰণৰ প্ৰশ্নপত্ৰ আহিছে আৰম্ভণিৰ পৰা ভিডিঅ'টো শেষলৈকে চাবা প্ৰথম প্ৰশ্নত দিয়া হৈছে পকোৱা ডাঙৰ হাতৰ ফলাখন লিখা অৰ্থাৎ ৰাইট দ্য এলফাবেট ইন কাৰ্চিভ বিগ লেটাৰ 2 নম্বৰত দি আছে ৰাইট এ ৱৰ্ড ইউজিং ইচ অফ দ্য ফাৰ্ষ্ট ফলোইং লেটাৰ্ছ তলৰ বৰ্ণকেইটা প্ৰথমতে ব্যৱহাৰ কৰি একোটাকৈ শব্দ লিখা যেনেকৈ এছ টি কিউ তাৰপিছত দিছে তলৰ সংখ্যাকেইটা ইংৰাজী শব্দৰে লিখা 3 5 7 তাৰ বাবে আমি 1 to 10 লৈকে আখৰ লিখিব জানিব লাগিব 4 নম্বৰত আছে ফিল আপ দ্য ব্লেংকছ খালী ঠাই পূৰ কৰিবলৈকে এন খালী ঠাই আছে টি O W খালী ঠাই আকৌ খালী ঠাই R N ৰাইট দ্য আছামিজ মিনিং অফ দ্য ফলোইং ৱৰ্ডছ তলৰ শব্দবোৰ অসমীয়া অৰ্থ লিখিব লাগে কি দিছে WAY RAT PEN এইকেইটা শব্দ তাৰপিছত আহিলে ৰিএৰেঞ্জ দ্য ফলোইং সজাই লিখিব লাগে KAY PIZ ANV তাৰপিছতে আহিলে 7 নম্বৰতে ডিক্টেশ্যন অৰ্থাৎ সূত্ৰলিপি 8 নম্বৰতে আহিলে এইখিনি বা মৌখিক অৰেল ৰিচাইট দ্য ইংলিছ ৰাইমছ ইংৰাজী এটা কবিতা গাব লাগে 9 নম্বৰতে টেল দ্য নাম্বাৰ ইন ইংলিছ 21 to 30 21 পৰা 30 লৈকে সংখ্যাকেইটা গাব লাগে 10 নম্বৰত দিলে এনসাৰ ইন ইংলিছ ইংৰাজীত উত্তৰ দিব লাগে কেনেকৈ হোৱাট ইজ ইয়োৰ নেম What class do you read? 11 number tell the name of two renowned persons. দুজন বিখ্যাত ব্যক্তিৰ নাম ক'ব লাগে 12 নম্বৰতে আহিলে লেসন ৰিডিং গতিকে ইমানেই আছিল প্ৰশ্নপত্ৰখন আমি এটা কথা গম পালো যিকোনো এটা ৰাইমছ আমি ভাল ধৰণে জানিব লাগিব তাৰ উপৰি A to Z আমি শব্দখিনি অৰ্থৰ সৈতে জানিব লাগিব 1 ৰ পৰা 10 লৈকে জানিব লাগিব এইখিনি জনাৰ পিছতে আমি প্ৰশ্নখন কৰিবলৈ আমাৰ সহজ হৈ পৰিব তাৰ পিছত আমি পিছৰ প্ৰশ্নপত্ৰলৈ আহোঁ এবাৰ আহিলো গণিত বিষয়ৰ প্ৰশ্নপত্ৰলৈ প্ৰথম প্ৰশ্ন আছে উত্তৰ লিখিব লাগে কি দিছে ক 50ত কেই দহ খ কোনটো ডাঙৰ 10 নে 12 নৰ পিছৰ সংখ্যাটো কি ঘ বৰ্তমান ভাৰতবৰ্ষত প্ৰচলিত দুখন নোটৰ নাম লিখা ঙ কোনটো সৰু ফলি নে বোর্ড 2 নম্বৰতে খালী ঠাই পূৰ কৰিবলৈ দিলে 16 খালী ঠাই দিলে 18 তাৰপিছত দিলে 7 + 3 = কিমান গ দিলে 10 + 2 = কিমান ঘ দিলে 80 খালী ঠাই 90 খালী বাকচত ডাঙৰ ফালে ডাঙৰ চিহ্নটো দেখুৱাব লাগে আৰু সৰু ফালে সৰু চিহ্নটো বা সমান যদি হয় সমান চিহ্ন বহুৱাব লাগে 9 নম্বৰ দিলে 3 10 5 সমান লিখিব লাগে কি হ'ব লাগে প্ৰথম শব্দ দিলে 4 10 3 কিমান হ'ব সেইটো লিখিব লাগে 3 নম্বৰ যোগ কৰা 12 + 4 সমান কিমান লিখিব লাগে 48 + 20 সেইটো লিখিব লাগে বিয়োগ কৰিবলৈ দিলে 38 + 25 সমান কিমান 45 + 32 এইটা লিখিব লাগে তাৰপিছত আহিলে 5 নম্বৰ দিলে 25 ৰ পৰা 44 লৈ একাধিক্ৰমে সংখ্যাবোৰ লিখা 6 নম্বৰ দিলে যোগ নেওতাৰ 5ৰ ভাগ আৰু বিয়োগ নেওতাৰ 2ৰ ভাগ মুখস্থ লিখা 7 নম্বৰ দিলে সৰুৰ পৰা ডাঙৰলৈ তলৰ সংখ্যাবোৰ সজাই লিখা 23 28 26 24 27 30 এইকেইটা সংখ্যা দিছে 8 নম্বৰ দিলে অংকৰে লিখা 13 2 10 8 3 10 6 10 7 9 নম্বৰ দিলে তোমাৰ বেগত 7খন কিতাপ আৰু 8খন বহি আছে বেগটোত মুঠতে কিমান কিতাপ বহি আছে গতিকে এটো আমি যোগ কৰি পেলাই উলিয়াব পাৰো 10 নম্বৰ দিলে এজোপা গছত 28টা চৰাই আছিল তাৰ 12টা উৰি গুচি গ'ল গছজোপাত কিমান চৰাই থাকিল গতিকে এটো আমি তাৰ পিছতে বিয়োগ কৰি উলিয়াব লাগিব এবাৰ আহিলো পৰিৱেশ বিজ্ঞানৰ প্ৰশ্নলৈ তাত আছে 1 নম্বৰতে ক খ ঘ হিচাপে দি আছে এমাহত কিমান দিন এখন শিশু আলোচনীৰ নাম কোৱা কিহেৰে আমি উশাহ নিশাহ আৰু গোন্ধ লওঁ পজাঘৰ কিহেৰে সাজে কাঠৰ কাম কৰা লোকক কি বোলে ইংৰাজী 7 বাৰৰ প্ৰথম বাৰটোৰ নাম কোৱা খেতি কৰা লোকক কি বোলে 2 নম্বৰ দিছে দূষিত পানীৰ পৰা হোৱা তিনিবিধ ৰোগৰ নাম কোৱা 3 নম্বৰতে এটা দিনক
ভাগ কৰি লোৱা ভাগ তিনিটা কি কি? 4 নম্বৰতে যিকোনো তিনিটা যোগাযোগ মাধ্যমৰ নাম কোৱা। 5 নম্বৰতে আলিবাটত চলাচল কৰা তিনিটা নিয়ম কোৱা। 6 নম্বৰতে বাঁহেৰে তৈয়াৰী দুবিধ সঁজুলিৰ নাম কোৱা। 7 নম্বৰতে মিলাই কোৱা মাছ ধৰিবলৈ কি লাগে? জাকৈ। তাঁতশাল ববলৈ মাকো। নৈ পুখুৰী কুঁৱাৰ পানী আনিবলৈ কলহ। বৰষুণ দিলে জাপি। গতিকে এইখনেই আছিলে প্ৰশ্নপত্ৰ। তাৰপিছতে আমি ছবি বিষয়ৰ প্ৰশ্নপত্ৰখন দেখুৱাইছোঁ, চাবা। ছবি প্ৰশ্নখনৰ প্ৰথম ছবিটোৱে দিছে এটা বেঙেনাৰ ছবি দিয়া আছে। গতিকে সেইটোৰ কি কৰিব লৈছে? ওপৰৰ ছবিটো ডাঙৰকৈ আঁকি ৰং কৰা। সেউজীয়া অংশ ক'ত দিব লাগে সেইটো দেখুৱাই দিছে আৰু বেঙুনীয়া অংশ ক'ত দিব লাগে ৰংটো দেখুৱাই দিয়া হৈছে। 2 নম্বৰতে এটা বল আঁকি ৰং কৰা। 3 নম্বৰতে এটা আপেল আঁকি ৰং কৰা। 4 নম্বৰতে ডাঙৰকৈ এটা চিলা আঁকা। 5 নম্বৰতে ডাঙৰকৈ এটা ঘৰ আঁকা। 6 নম্বৰতে যিকোনো এটা ফুলৰ ছবি আঁকা। তাৰপিছত দিলে হস্তকলা, কাগজেৰে এখন বিচনী বনোৱা। 8 নম্বৰতে কাগজেৰে ইংৰাজী এম আখৰটো বনোৱা। গতিকে ইমানেই প্ৰশ্নপত্ৰ আছিলে। চেনেলটো চাই থাকিব। চেনেলটোত যদি নতুন, এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন পাঠসমূহ প্ৰশ্নোত্তৰসমূহ লাভ কৰি থাকিবা। নমস্কাৰ।